Hello guys, welcome to my YouTube channel Happy Life. Happy Life YouTube চেনেলটোলৈ পুনৰবাৰ আপোনালোকক ওয়েলকাম জনাই আজি মই আপোনালোকলৈ এটা মুৰ্গী মাংসৰ ৰেচিপি লৈ আহিছোঁ। আজিনো মই মুৰ্গী মাংসত কি দি ৰান্ধিম মুৰ্গী মাংসৰ লগত তাকে আপোনালোকক দেখাওঁ বোলো। সকলোৱেতো জানেই মুৰ্গী মাংস কেনেকৈ ৰান্ধিব লাগে খাব লাগে। মৰো ঠিক তেনেকৈ মই ইমান বেছি নাজানো বাৰু, কিন্তু মই যেনেকৈ ৰান্ধিছোঁ কিনো দিছোঁ তাকে আপোনালোকক দেখাওঁ বোলো। এতিয়াতো নৰসিংহ পাতবিলাক বৰ ধুনীয়াকৈ ওলায়, লগতে ভেদাইলতা মানিমুনি ঘৰৰ বাৰান্দাত মানিমুনি গজেই। পথাৰবিলাকত বাৰু পানী হ'ল সেইটো কাৰণে মানিমুনি পোৱা নাযাব পথাৰত, কিন্তু ঘৰৰ বাৰান্দাত বা পিৰালিত মানিমুনি প্ৰায় গজিয়ে থাকে। আমাৰ ঘৰত ঠিক তেনেকৈ চোতালৰ আগফালে মানিমুনি কেইজোপামান গজি আছে, লগতে ফুলৰ টাবতো ধুনীয়াকৈ দুজোপামান গজি আছে। তাকে বোলো আজি উঠাই আনো আৰু মুৰ্গী মাংসৰ লগত দি ৰান্ধি খাওঁ। যিহেতু এইবোৰ সাৰ প্ৰয়োগ নকৰা হয়, পাচলি বুলিয়ে কৈছোঁ, সাৰ প্ৰয়োগ একদমেই কৰা নহয় ইয়াত। নৰসিংহ পাততে হওক বা ভেদাইলতাতে হওক মানিমুনিতে হওক এইবিলাকততো ৰাসায়নিক সাৰ দিয়া নহয়, সেইকাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী লগতে পুষ্টিকৰ খাদ্য হয়। তাকে মই বোলো আজি এনেই আছোঁ যেতিয়া মুৰ্গী মাংস অকণ ভালকৈ অলপ পুষ্টিকৰ বস্তু দি পেলাই ৰান্ধি খাওঁ। এয়া চাওক, মই আমাৰ ঘৰতে থকা নৰসিংহজোপাৰ পৰা পাত দুখিলামান ছিঙিছোঁ আৰু ভেদাইলতা এজোপা যে ইমান বগাইছে, গোটেইখন বগাই য'ত ত'ত বগাই মানে পাতবিলাক ইমান ধুনীয়াকৈ সেউজীয়াকৈ ওলাই আছে। তাকে কোমলীয়া চাই মই দুটামান উঠাই লৈছোঁ। আৰু মানিমুনি দুজোপামান আছিলে, বৰ মানিমুনিজোপা মই পাতবিলাক ছিঙিছোঁ, গোটেইজোপা উঘালি দিয়া নাই। টাবত সৰু মানিমুনি এজোপা আছিলে, সেইজোপা মই আটাইজোপাকে উঘালি দিলোঁ। এই আটাইখিনিকে মই এনেদৰে চালনী এখনত ছিঙি পেলাই আনি পেলাই ভালদৰে মই নিমখ পানীত 10-15 মিনিটমানৰ কাৰণে তিয়াই ৰাখিছোঁ, যাতে এই পাচলিবোৰ যিহেতু বাহিৰত থকা বৰষুণৰ পানীটোও পৰে আৰু ধূলিবিলাক উৰি আহি পেলাইও পৰে, সেইটো কাৰণে মই নিমখৰ পানীত 10 মিনিটমান তিয়াই ৰাখিলোঁ। তিয়াই পেলাই বাকীখিনি কাম মই কৰি লৈছোঁ। ধৰক আলু এটাক বাকলি গুচাই ল'লোঁ, তাৰপিছত নহৰু পিঁয়াজ আদাখিনি বাকলি গুচাই ঠিক ঠাক কৰি ল'লোঁ। কৰি পেলাই আকৌ মই এই পাতখিনি নিমখ পানীত ভালদৰে মোহাৰি ধুইছোঁ প্ৰথমে এবাৰ, নেক্সট আকৌ এবাৰ সেইখিনি পানী পেলাই দি পেলাই অন্য এখিনি লৈ মোহাৰি ধুলোঁ। ধুই পেলাই তেনেদৰে 3বাৰমান ধুলোঁ। ধুই পেলাই মিক্সাৰটোত দিলোঁ, দি পেলাই গুড়ি কৰি ল'লোঁ আটাইখিনি পাতকে একেলগতে। তাৰপিছত আলুটো কাটি ল'লোঁ টুকুৰাকৈ কাটি পেলাই নহৰু পিঁয়াজ আদা আৰু নহৰুখিনি পেষ্ট বনাই ল'লোঁ। লৈ পেলাই কেৰাহী এখন উঠাই কেৰাহীত মই তেজপাত দিলোঁ, শুকান জলকীয়া এটা দিলোঁ, দি পেলাই পিঁয়াজখিনি দি লাহে লাহে লৰাই থাকিলোঁ। লৰাই পেলাই সেইখিনি পিঁয়াজখিনি ভালদৰে সিজিবলৈ দি পেলাই তাতে মই মছলাখিনি দিছোঁ। মছলা ব্যৱহাৰ কৰিছোঁ মই জিৰা, আপোনালোকক দেখাইছোঁৱেই, জিৰা, মিট মছলা, চিকেন মছলা, গৰম মছলা, ৰেড চিলি অলপ দিছোঁ। বেছি দিলে মছলাবোৰে কেতিয়াবা জ্বালা কৰি দিয়ে। আমাৰ ঘৰত ল'ৰা এটা আছে অকণমানি, সি বৰ বেছি জ্বালা খাব নোৱাৰে, সেইটো কাৰণে তাৰ কথাওতো চিন্তা কৰিব লাগিব। সেইটো কাৰণে মই বিশেষকৈ তাক খুৱাওঁ বুলিয়েই এই নৰসিংহ পাত বা ভেদাইলতাবিলাক, এনেকৈতো ভেদাইলতা বইল কৰিলে কেতিয়াবা 2-1 খায়। নৰসিংহ পাতটো মই দালিত দি দিওঁ, তেনেকৈ খাই বাৰু। তাৰপিছত মানিমুনিটো মই আলুৰ লগত কেতিয়াবা দালি আলু এনেকৈ মিক্স কৰি পেলাই দালি জোল বনাই খুৱাওঁ। মুৰ্গী মাংসৰ লগত তেনেকৈ আগত খুওৱা নাছিলোঁ, সেইকাৰণে এইবাৰ ভাবিলোঁ মই তাক তেনেকৈ অলপ খুৱাব পাৰিম।
সেই কথাটো ভাবি মই গোটেইখিনি ঠিক ঠাক কৰি ল'লোঁ আৰু মছলা অলপ কমকৈ দিছোঁ, সি যাতে খাব পাৰে জোলকণ হ'লেও। সেইবুলি মই মছলা কমকৈ ব্যৱহাৰ কৰিছোঁ, এচামুচ ব্যৱহাৰ কৰিছোঁ আটাইকেইটা মছলাৰ পৰা। তেনেই সৰু চামুচ এখনে। তেনেদৰে মই মছলাখিনি দি পেলাই লৰাই থাকিলোঁ। অলপ সময় লৰোৱাৰ পাছত যেতিয়া নহৰু, পিঁয়াজ, আদা, মছলা আটাইবোৰ ভালকৈ সিজি গ'ল, সিজাত মই মাংসখিনি দি দিলোঁ। মাংস মই আধা কেজি মানে আনিছিলোঁ। মাংসখিনি নিমখ পানী 5-10 মিনিট তিয়াই ৰাখি পেলাই 2বাৰ 3বাৰ তেনেকৈ ভালদৰে ধুই টুকি থ'লোঁ। টুকি থৈ পেলাই ঢাকি থৈ দিছিলোঁ। তাৰপিছত আৰু মাংসখিনিত মই মছলা সানি থোৱা নাছিলোঁ। মই পিঁয়াজৰ লগতহে দিছোঁ মছলাখিনি। তাৰপিছত ঠিক তেনেদৰে মাংসখিনি দি দিলোঁ। দি পেলাই নিমখ হালধি দিলোঁ। দি পেলাই লৰাই থাকিলোঁ, সিজিব দিছোঁ। 2বাৰ 3বাৰ তেনেকৈ কেইবাবাৰো লৰালোঁ। লৰাই থাকি মাংসখিনি ভালদৰে সিজিলে, লগতে আলুও দি দিছোঁ মাংসৰ লগত। আলু মাংস সিজিব দিলোঁ। দি পেলাই নৰসিংহ পাত, ভেদাইলতা আৰু মানিমুনি পেষ্টটো দি দিলোঁ। মিক্সাৰত পিহি থোৱা পেষ্টখিনি, সেইখিনি দি পেলাই অলপ সময় মই আকৌ 2বাৰ 3বাৰ ঢাকোন মাৰি লৰাই ভালদৰে সেই পেষ্টখিনিও সিজিব দিলোঁ। যিহেতু কেঁচা হয় সেইবোৰ, সেইটো কাৰণে মই ভালদৰে লৰাই থাকি সিজিব দিলোঁ। সিজাত মাংস আৰু পেষ্টখিনি ভালদৰে সিজি যোৱাত মই গৰম পানী অকণ দি দিলোঁ। গৰম পানীখিনি দিওঁতে আপোনালোকক দেখুওৱা নহ'ল বাৰু। পানী অলপ দি উতলিবলৈ দিলোঁ। ভালদৰে সিজিব দিলোঁ আটাইখিনিকে। দি পেলাই আকৌ অলপ পানী দিলোঁ জোখতে। আমি যিহেতু 3জন আছোঁ, 3জনৰ জোখতে হোৱাকৈ পানী অলপ দিলোঁ। আপোনালোকক পানীখিনি দিওঁতে দেখুওৱা নহ'ল। পানী অলপ দি পেলাই ভালদৰে উতলিবলৈ দিলোঁ। ঢাকোন মাৰি দিলোঁ। ঢাকোন মাৰি দি পেলাই সিজিবলৈ দিলোঁ। আৰু সিজাত মই অফ কৰি দিলোঁ গেছটো। তাৰপিছত ভাতৰ লগত ভালদৰে মাংসই খালোঁ আৰু আজি সাঁজটো তেনেকৈ। ইয়াকে বোলো আপোনালোকক দেখাম। আপোনালোকৰ ভিডিঅ'বিলাক মোৰ শ্বৰ্ট ভিডিঅ' হওক বা লং ভিডিঅ' হওক চাইছে আৰু লাইক কৰিছে, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। এনেদৰে মোৰ ভিডিঅ'বিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আগলৈ মই আপোনালোকৰ লগত এনেদৰে ভাল ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যেতিয়াই সময় পাৰোঁ তেতিয়াই মই ভিডিঅ' কৰোঁ। ভিডিঅ'বিলাক মই নিজে কৰোঁ। মোক সহায় কৰা তেনেকৈ আছে মানুহ, কিন্তু মই বিশেষকৈ সহায় ল'বলৈ নিবিচাৰোঁ। মই নিজে ভিডিঅ' কৰিয়ে ভাল পাওঁ। সেইটো কাৰণে মই এখন হাতে মাংস ৰান্ধি থাকোঁ আৰু এখন হাতে মোবাইলটো লৈ ভিডিঅ' কৰি থাকোঁ অলপকৈ। সেই তেনেকৈ কৰি আপোনালোকক দেখাই থাকোঁ। এডিটিংটো মই আজিকালি শ্বৰ্ট ভিডিঅ' এডিটিংটো মই নিজে কৰিছোঁ। ডাঙৰ ল'ৰাটোৱে যিহেতু মোক শিকাই দিলে। কিন্তু এই লং ভিডিঅ'বিলাকৰ থাম্বনেইল বনোৱাই হওক বা অন্যান্য কামবিলাক মই শিকিবগৈ পৰা নাই। গান চানবিলাক দিয়া তেনেকুৱাবিলাক ডাঙৰ ল'ৰাটো থাকিলে সি মোক সেইখিনিত সহায় কৰে বাৰু। যেতিয়া সি থাকে তেতিয়া মই ভিডিঅ'বিলাকত গান এড কৰি দিব পাৰোঁ। নাথাকিলে মই এড নকৰোঁ। এনেদৰে বনাই থাকোঁ আৰু ভইচ কেতিয়াবা দিওঁ, কেতিয়াবা নিদিওঁ। আপোনালোকে তেনেকৈ চাই তেনেকৈ একচেপ্ট কৰিছে, তাৰ কাৰণে মই থেংক ইউ ছ' মাছ আপোনালোকক দিছোঁ। এনেদৰে মোক সহায় সহযোগ কৰি যাব। কিবা বেয়া পালেও জনাব, ভাল পালেও জনাব, সহায় কৰি যাব। তেনেকৈ মই চাওঁ, মোৰ যিখিনি সামৰ্থ্য আছে, যিখিনি মোৰ ভাল লগা সেইখিনিকে আপোনালোকক দেখাই যাম। বাকীনো আৰু কি কৰিম, ঘৰৰ কাম বনবিলাক কৰি থাকোঁ 2-এটা। সেই কাম বনবোৰ কৰাৰ মাজতে কেতিয়াবা যদি ৰন্ধা বঢ়া কৰি থাকোঁতে অলপ সময় পাওঁ, আজি ধৰক সময় অলপ হ'ব ভিডিঅ' কৰিবলৈ, সেই ঠিক তেনেকুৱা সেই দিনটোতহে মই ভিডিঅ' কৰোঁ। অন্য দিনত মই ভিডিঅ' কৰিব নোৱাৰোঁ, দেৰি হৈ যায় বুলি। সেইটো কাৰণে মই সময় মিলাই যিদিনা পাৰোঁ, আজি অলপ হ'বগৈ চাগে, ভিডিঅ'টো বনাব পৰা হ'ব চাগে, তেনেকৈ ভাবি পেলাই মই ভিডিঅ' বনাবৰ কাৰণে মোবাইলটো হাতত তুলি লওঁ আৰু কামবিলাকো কৰি থাকোঁ। তেনেদৰে কৰোঁ আৰু সহায় কৰা মানুহ তেনেকৈ নাই। ঘৰ ঝাৰু মাৰি দিয়ে, মুচি
ঝাৰু মুচি দিয়া এগৰাকী আহে বাৰু মাজে মাজে, কিন্তু এই বাচন ধোৱা অন্যান্য কিবাকিবি সেই কামবিলাকত সহায় কৰা মানুহ নাই, মই নিজেই কৰোঁ। সেইটো কাৰণে মই সদায় ভিডিঅ' দিব নোৱাৰিবও পাৰোঁ, কিন্তু যিদিনাই দিওঁ আপোনালোকে চাব আৰু ভাল পালে লাইক কৰিব, ভিডিঅ'টো স্কিপ নকৰিব। মই সাধাৰণভাৱেই দিওঁতেও চাব।